Hello guys, welcome to KINU Hobo. বন্ধুসকল আপোনালোকে এনেকুৱা সৰু ইলেক্ট্ৰিক মটৰে কাৰেণ্ট উৎপন্ন কৰা ভিডিঅ' নিশ্চয় ইউটিউবত দেখিছে। এতিয়া কথা হ'ল এনেকুৱা ইলেক্ট্ৰিক মটৰে কাৰেণ্ট উৎপন্ন কৰিব পাৰি নে নোৱাৰি, আজিৰ ভিডিঅ'টোত মই তাকে দেখুৱাম বুলি ভাবিছোঁ। মটৰটো ঘূৰাবৰ কাৰণে ফেন এখন বনাই লৈছোঁ। মগে পানী ঢালি মটৰটো ইমান স্পীড ঘূৰাব নোৱাৰি, সেইবাবে পাইপৰ পানী ব্যৱহাৰ কৰিছোঁ যাতে মটৰটো স্পীড ঘূৰাব পাৰি। দিনত এতিয়া কি হৈছে, লাইটটো জ্বলিছে নে নাই জ্বলা ধৰিবই পৰা নাই। তথাপি চেষ্টা কৰিছোঁ দেখাবলৈ। লাইটটো অলপ জ্বলিছিলে, এতিয়া আপোনালোকে দেখিলে নে নেদেখিলে নাজানো। খালি এতিয়া মই এই ভিডিঅ'টোকে ৰাতি বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকক লাইটৰ পোহৰটো দেখাব পাৰোঁ। এতিয়া ৰাতি কৰি চাম। এই এক্সপেৰিমেণ্টটোৰ পৰা এইটোৱে গম পোৱা গ'ল যে এটা ইলেক্ট্ৰিক মটৰক যদি আমি মেকানিকেলভাৱে তাক ঘূৰোৱা ব্যৱস্থা কৰি দিওঁ, তেতিয়া সেই মটৰটোৰ পৰা অলপ হ'লেও বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যায়।